আমি ইয়াত সাহায্য খুজি আছো আপোনালোকৰ বাবে। এওঁ আমাক কি কৈছে শুনক, কণ্ডম লাগে নেকি বুলি কৈছে। কি বুলি কৈছে? পইচা কিমান লাগে? আচলতে সত্যনিষ্ঠ সাংবাদিকৰ বঁটা দিছে, কিন্তু নিজৰ প্ৰতিভা আছে কাৰণে দিছে। গম পায়? হ'ব গাইছ, আজি মই আপোনালোকলৈ দুটা ভিডিঅ' লৈ আহিছোঁ। এটা ভিডিঅ'ত দেখিবলৈ পোৱা গৈছে যে এজনী বাইদেৱে বানাকান্তক সহায় কৰিবলৈ গৈ সহায়টো নকৰিলে, কিন্তু ঘূৰি আহিলে। বাট তাত কিন্তু মানুহবিলাকক এনেকুৱা বেয়াকৈ লাজ দিলে, মানে এনেকুৱা বেয়াকৈ আচৰণ কৰিলে, তেওঁলোকৰ লগত ব্যৱহাৰ কৰিলে, কি ক'ম আৰু। মানে দেখিলে আপুনি যদি বা মই যদি তাত থকা হ'লে সেই বাইদেউজনী এটা কান্তলীয়া নিশ্চয় ওলালোহেঁতেন। আৰু এটা ভিডিঅ' লৈ আহিছোঁ, কেইটামান ভাইটিয়ে বানাকান্তৰ বাবে ডনেশ্যন খুজিবলৈ গৈছিল, আৰু তাতে এজন যুৱকে হিৰৰ পৰা কিবা এটা দিম বুলি ক'লে, আৰু যেতিয়া দিম বুলি ক'লে তেখেতলোকে বিচাৰিলে, আৰু বিচৰাত এনেকুৱা এটা অসভ্য মাত মাতিলে, মানে কি ক'ম গাইছ, আপোনালোকে দেখিলে লাজ পাব। আৰু সেইটো মই কোৱা হ'লে তাত ৰাস্তাৰ ধূলি চেলেকালোহেঁতেন। তো এই দুটা ভিডিঅ' আছে, এই দুটা ভিডিঅ' সম্পূৰ্ণকৈ চাওক, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। এওঁলোকক চিনি পোৱাটো সকলোৱে দৰকাৰ। সকলোকে নমস্কাৰ জনাইছোঁ। মই যোৰহাট প্ৰকাশৰ ৰূপান্তৰ। আচলতে বাইদেউ দুগৰাকীয়ে ফোনা ফুনি কৰি আছিলে যে পানী থকা জেগা আচলতে ক'ত আছিলে, কি কথা কি বতৰা। তেখেতক আমি ৰ'বা এক মিনিট, মই দেখাই দিছোঁ। বাইদেউ মানে কি হ'ল, আমাক ক'লে যে ভাইটি মানুহখিনি বামত আছে, যেতিয়া বামত আছে মানুহখিনি, তেতিয়া আমি ধৰক এই পানী থকা জেগাটো মই দেখাই দিছোঁ যে এওঁলোক ইয়াৰ পৰা তালৈ গুচি গৈছে। পানীটো এয়া দেখাই আছোঁ, হয়। কিন্তু বাইদেউ এতিয়া কৈছে যে আমি ইয়াত সেই একো এটা বস্তু নিদিওঁ। একো নাই, আমি একো ডিমাণ্ড কৰা নাই। মই তেওঁলোকে নহয়, মই সত্যনিষ্ঠ সাংবাদিকৰ আচলতে বঁটা পাবলৈ সক্ষমো হৈছোঁ, কাৰণ মই একো কথা মই মিছা নকওঁ, যি ক'ম মই সঁচা ক'ম। এই বাইদেউগৰাকীক যে দেখালোঁ, বাইদেউগৰাকীয়ে ইয়াত এটা কথাই কৈছে যে কথা এটা হ'ল, গতিকে বেয়া চেয়া নাপাবা, আমি ইয়াত বস্তু নিদিওঁ, হয়। গতিকে বস্তু নিদিওঁ বুলি ক'লে তেখেতে। একো নাই, আমি বস্তু আমি একো দিবলৈ তেখেতক বিচৰাও নাই। আমাৰ এভেইলেবল গাড়ী আছে, গুৱাহাটী, নগাঁও, ডিমাপুৰ, গোটেই জেগাৰ পৰা আহি আছে। সেইকাৰণে কথাটো কৈছোঁ, খালি বাইদেউ এনেকুৱা ব্যৱহাৰ এটা কৰিছে, ভাল লগা নাই। এতিয়া বাইদেউ যাবলৈ ওলাইছে। একো নাই, আমাৰ দুখীয়া মানুহক আচলতে এনেকুৱা ঠগৰামি কৰিব নাপায়। দুখীয়া মানুহক ঠগৰামি আচলতে কৰিব নাপায়। বাইদেউ কৈছে মই CM অলপ ভয় নকৰোঁ, মই কালৈ ভয় নকৰোঁ, কিন্তু সত্যনিষ্ঠ সাংবাদিকে ৰূপান্তৰ ৰাজখোৱাইও কালৈ ভয় নকৰে। সত্যনিষ্ঠ সাংবাদিকে ৰূপান্তৰ ৰাজখোৱাইও কালৈ ভয় নকৰে। কিন্তু মই একো হেৰি কৰা নাই, খালি বাইদেউলৈ বেয়া লাগিছে। মোৰ এনেকুৱা ক'ব লাগিছিলে বাইদেউ, আমি বহুত দুখ পাইছোঁ, গম পাই নাই। এইখিনি মানুহ এই আচলক দেখাইছোঁ, এইবিলাক দেখা, এই গাঁও পানী নহয়, পানী নহয়, গাখীৰ নাচোনে আমি, পানী নহয় গাখীৰ নাচে নি আমি পানী পানী এইবিলাক মোৰে নাই। ৰ'ব বাইদেউ, আপোনাক মই ভৰি ধৰিছোঁ। এইগৰাকীয়ে আচলতে সত্যনিষ্ঠ সাংবাদিকৰ বঁটা দিছে, কিন্তু নিজৰ প্ৰতিভা আছে কাৰণে দিছে, গম পায়। হ'ব একো নাই, একো নাই। এয়া ভিতৰুৱাল দীঘলীজানৰ অকল মোলৈ দেখা, সেই বাদ দে। এয়া ভিতৰুৱাল দীঘলীজানৰ এটা পৰিৱেশ মই দেখাইছোঁ, হয়। এতিয়া দেখিছে এই বাইদেউগৰাকী মুখখন দেখাই দিয়া, ভালকৈ দেখাই দিয়া। এই ভিতৰুৱাল দীঘলীজানত দেখা, ভিতৰুৱাল দীঘলীজানত আচলতে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি দিলে বাইদেউ। একো নাই, আপোনালোক যাওক নালাগে, আমি ভিক্ষা কৰি খাম, দীঘলীজানে ভিক্ষা কৰি খাম দৰকাৰ হ'লে, কিন্তু আপোনালোকক খাতি নকৰে। মোলৈ দেখা অকল এইটো কথা কৈছোঁ, আমি খাতি নকৰোঁ কাকো। কোনোবাই দিলেও দিব, নিদিলেও দিব, কিন্তু আমাক অপমান কৰিব লাগিছিলে। আজি মোক কাইলৈ ল'ৰা দুটাই ইয়াত ধৰিলে মৰিয়াব পাৰে যে কথা এটা হ'ল। এতিয়াও এনেকুৱা এটা কাম কৰিলা, খুব দুখ পাইছোঁ মই। একো নাই, আপোনালোকৰ বস্তুটো লাগে, বাইদেউ যাওকগৈ। হ'ব, ধন্যবাদ। এই হ'ব 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 হ'ব, ধন্যবাদ ধন্যবাদ ধন্যবাদ, যাওক। এটা কথা শুনক, এতিয়া পইচা নাগিলে কৈছে আমি ইয়াত সাহায্য খুজি আছো আপোনালোকৰ বাবে। এওঁ আমাক কি কৈছে শুনক, কণ্ডম লাগে নেকি বুলি কৈছে। কবি নাই মই কেলাটো থাপৰ দিন কৈছোঁ, ইয়াত 9-10 দিন আমি কেলা ইয়াত ৰাইজৰ বাবে লাগি আছো। নমস্কাৰ, আপোনালোকে ভিডিঅ'টো চাই কিনে গম পাইছে চাগে আজি আমাৰ লগত কি হৈছে। আজি আমি ৰাতিপুৱা 9টা বজাতে ওলাই আহিলোঁ, আৰু 9টা বজাত ওলাই আহি আমি ডিব্ৰুগড় টাউনত পালোহি 10:30 মানত, আৰু 10:30 মান পূৰা পোৱাহিৰ লগে লগে আমি আৰম্ভ কৰি দিলোঁ বানপানীৰ সহায়ে বিচাৰি। আমি যিটো আমি ডনেশ্যন কৰি আছিলোঁ, মানে সাহাৰ্য বিচাৰি আছিলোঁ ৰাইজৰ পৰা, আৰু সকলোৱে বহুত ধুনীয়া ৰেছপন্স পাইছে মানুহৰ সকলোৰ পৰাই, বহুত ধুনীয়া আমাক সঁহাৰি হাত দিছে। তাৰ মাজতে আমাৰ আজি কি হৈ গ'ল গম পায়নে আপোনালোকে। আজি আমি ডিমৌ টাউনৰ ওচৰতে পইচা তুলি আছিলোঁ। আমি যোনে যি পাৰে বহুত ধুনীয়াকৈ সঁহাৰি কৰিছে। তাৰ মাজতে এজনে আমাক কি কৰিলে, আমাৰ লগত আছিলে ওচৰতে বাইদেউ এজনে পইচা দিবলৈ লৈছিলে, বাইদেউ এগৰাকী আৰু তেওঁৰ ভাগৰ মাক আছিলে। আৰু তেওঁ পইচা দিব লওঁতে দাদা এজন ক'ৰ পৰা আহিলে জানো, আপোনালোকে ভিডিঅ'টোত দেখিছে অকণমান তৰ্কাতৰ্কি হোৱা। আৰু তেতিয়া ক'লে আমাক যে দাদা আপোনালোকে শুনিলে সেইটো ইমান বহুত বেয়া এটা অবাস্যমান মাতিছে, গতিকে বহুত বেছি বেয়া লাগিলে। তেতিয়া মানুহ তেওঁৰ ভাগৰ মাক আছে, যিজনী ছোৱালী আমাক
পইচাটো দিব লৈছিলে আৰু তাৰ মাকে আচৰিত খাই গৈছে আৰু ছোৱালীজনীও মানে অলপ তলমুৱা কৰিছে। তেওঁনো কি কৰিব বকুই তেনেকৈ কথা কোৱা নাই বাৰু। আৰু এইফালে ছাইডত ছোৱালী মানুহ আছিলে, বোৱাৰী মানুহ আছিলে, সিহঁতেও মানে আমাৰে নিজৰে বহুত বেছি বেয়া লাগি গ'ল, বহুত বেছি লাজ লাগি গ'ল। তেতিয়া মই তেওঁক অলপ গালি দিলোঁ, বুকুত ধৰি অলপ মানে বহুত বেয়াকৈ খং উঠি গৈছে। চাওক না, নেখাই নোপোৱা আপোনালোকৰ বাবে আজি 7 দিন ধৰি ইমান কষ্ট কৰি আপোনালোকক সঁহাৰি কৰি আছোঁ আৰু তাৰ বাবে আপোনালোকৰ বাবে আজিও পইচা কালেকশ্যন কৰিব আহিছোঁ। ৰাতিপুৱাৰ পৰা আজি গধূলি 9টা 10টা কেতিয়াবা আমাৰ 1টা 2টা 3টালৈকে বাজি যায়। গতিকে কিমান কষ্ট কৰিছোঁ আপোনালোকে ভাবকচোন। গতিকে এনেকুৱা ধৰণৰ যদি ব্যৱহাৰ কৰে বহুত বেছি দুখ লাগে। তাৰপিছত আমাক কৈছে যে কিমান পইচা লাগিব এনে হৈছে। আমাক 1 টকা নালাগে, যি পাৰে আপুনি সহায় কৰিব লাগে। যদিও নোৱাৰে, যদিও অসুবিধা আছে, আমাক নালাগে। আমি কাৰোবাক ভিক্ষা মগা নাই, আমি ৰাইজক সঁহাৰি দিবৰ কাৰণে আমি আজি ৰাস্তালৈ ওলাই আহিছোঁ। কিন্তু মোৰ নিজৰ বাবে, আমাৰ নিজৰ স্বাৰ্থৰ বাবে আমি সেইখিনি কৰা নাই। 1 পইচা এটা আজিলৈকে আমি ৰাইজে দিয়া পইচা লৈ পোৱা নাই। আমি নিজৰ পইচাও আমি বহুতখিনি খৰচা কৰি আছোঁ, কিন্তু সেইখিনি আপোনালোকৰ ভিডিঅ'ত দেখাই থকা নাই। কাৰণ ৰাইজৰ বাবে ওলাই আহিছোঁ যেতিয়া নেকি আমি নিজে আমুক দিছোঁ তামুক দিছোঁ এইবোৰ ইমান দেখা দিবলৈ বেয়া পাওঁ। গতিকে যিখিনি পাৰোঁ 2-এটা আমি ক্লিপ লৈছোঁ, ভিডিঅ' কৰিছোঁ, তেনেকৈ সেইখিনিকে আপলোড কৰিছোঁ। গতিকে তেনেকুৱা ধৰণৰ কথা প্লিজ নক'ব। যদি আপুনি দিব পাৰে দিব, যদি দিব নোৱাৰে নিদিব। আৰু এটা কথা কওঁ ইয়াৰ মাজতে, আপোনাৰ নিজৰো ভণ্টি বা মা ভনী চব আছে। গতিকে তেনেকুৱাই যদি আপোনাৰ মা ভণ্টিকো কোনোবা তেনেকুৱা ধৰণে ব্যৱহাৰ কৰে কিবা এটা কাৰোবাৰ পৰা খোজোতে, তেতিয়া আপোনাৰ মনত কেনেকুৱা লাগিব আপুনি নিজে ভাবি চাব অলপ। গতিকে প্লিজ তেনেকৈ নকৰিব। আৰু চাওক, আমি ৰাতিপুৱা পৰাই ডনেশ্যন বিচাৰি ঘূৰি ফুৰিছে এইফালে। চাওক আপোনালোকে এইফালে। গতিকে আপোনালোকে নিজে ভাবি চাওক, আজি ইমান ৰাতিলৈকে আমি কিয় এনেকৈ কৰি থাকিম কওকচোন আপোনালোকে। কোনো এটা আমাৰ স্বাৰ্থ নাই, কোনো এটা আমাৰ ইনকমৰ ৰাস্তাত আমি অহা নাই যে আজি মই ইয়াত কিবা এটা কৰিছোঁ, মই পইচা সন্ধিয়া টাইমত বোলে কাম ছুটি হোৱাৰ পিছত ইমান টকা পাম না। আমি টকা এটা পাইছোঁ নে নিজৰ পকেটত কিবা এটা ভৰাইছোঁ? আপুনি নিজে ভাবক। আপুনি ভাবিব লাগে, ল'ৰাকেইটা ইমান কষ্ট কৰি আছে আজি ৰাইজৰ বাবে, আপুনি ভাল ধৰণে ক'ব লাগে। যদিও আপুনি দিব নোৱাৰে কোনো কথা নাই, আপুনি যিমান পাৰে আমাক সঁহাৰি কৰিব লাগে। নোৱাৰিলেও যে দাদা মোৰ হাতত নাই এনেকৈ ভালকৈ ক'লেও হ'ল। আপোনাক এনেকুৱা ধৰণৰ কথা আমাক কৈ দিছে, কিমান বেয়া লাগিব আপুনি ভাবকচোন। ৰাতিপুৱাৰ পৰা যিয়ে নেকি এইখন ৰ'দত ঘাম পেলাই এনেকৈ মুচি গোটেই ঘাম পেলাই পইচা তুলিছোঁ, এনেকৈ নকৰিব প্লিজ, একদম নাপায়। আৰু মোৰ লগত 4জন আছিলে, আমি একেলগে আজি বহুত দিন ধৰি কৰি আছোঁ কাম। আপোনালোকে ভিডিঅ'বোৰ চাই আছেই চাগে। আমি কেইবাজন আছোঁ, আজি আমি আহিছিলোঁ 4-5জনমান। গতিকে মই দেখাই দিম সিহঁতকো। সেইটো এটা নিকৃষ্ট মানসিকতাৰ মানুহ আছিলে ব্যক্তি। আৰু মই ভাবোঁ তেওঁ ড্ৰাগছত আসক্তি হৈছিলে। কাৰণ তেওঁ মানে যিটো অংগী ভংগী দেখি পিনি মোৰ তেনেকুৱাই নিচিনাই লাগিলে। আৰু যিহেতু তেওঁ এটা নাৰী জাতিক অসন্মান কৰিলে, মুখৰ আগত এনেকুৱা এটা বিকৃত এটা ৱৰ্ড ক'লে, আৰু ৱৰ্ডটো ক'ব নালাগিছিলে। তেওঁক আমি গৰিহণা দিছোঁ, সেয়াই। আৰু এইফালে আছিলে ভাইটি, তাত মোক খং উঠিছিলে এটা কাৰণে। প্ৰথম বুলি ক'লে বেয়া শব্দ কোৱাৰ পিছতো আমি কোনো কথা নাই ন, তাক সেই প্ৰথম ক'লে কি মোক পইচা নাই কাৰণে মই বেয়া শব্দ কৈছিলোঁ, এনেকুৱাকৈ ক'লোঁ। তাকতো আমি খোজা নাই, সি নিজে দাদা লাগিব নিজে আহিছে। তাত নিজে লাগিব বুলি কৈ কিনে মোৰ পইচা নাই নহয়, সেই বেয়া শব্দটো ক'লে। তাৰপিছত এই যেতিয়া নেকি গালি পাৰিলে, কি 2টামান গালি দিলে ন, তেতিয়া কৈছে কি কিমান তোক পইচা লাগে, পইচা কিনি ল'ম। তাত মোৰ বেছি খং উঠিছিলে, মই মাৰিলোঁ যেন লাগি গৈছিলে, কিন্তু সহ্য কৰি থাকিলোঁ। আৰু তো কথা কোৱা বহু বেছি অভিজ্ঞতা নাই, দাদাই যি ক'লে সেইটোৱে আৰু ঠিকে কৈছে। আৰু এইফালে আছে আমাৰ ভাইটি। নহয়, এনেকুৱা মানুহ যে থাৰ্ড ক্লাছ মানুহ কাণতলীয়ে দিব লাগে, তেতিয়াই ভাল লাগে। ইমান তাকে আপোনালোকে ভাবক, তেনেকৈ নকৰিব। সঁচাকৈ তেনেকৈ কৰিলে ঘপককৈ যিটো মানে কষ্টত কৰি আছোঁ কাম, চেণ্টিমিটাৰ উঠি যায় ৰে। গতিকে যিমান পাৰে আপোনালোকে সঁহাৰি কৰক। আৰু এটা কথা ক'ব লাগিব, ইয়াৰ মাজতে 1-2জন পাব, আমি কেতিয়াও আমাৰ নিজৰ কৰ্তব্য এৰি নিদিওঁ। নিজৰ কৰ্তব্য আমি কৰি থাকিম অনাগত দিনলৈকে। গতিকে তেওঁ বেয়া হ'ব পাৰে, বাকীবোৰতো বেয়া নহয়। গতিকে সকলোৱে সঁহাৰি হাত দিছে, আৰু আমিও সেইবাবে সঁহাৰি কৰি থাকিব পাৰিছোঁ আপোনালোকক। গতিকে ধন্যবাদ, সদায় সঁহাৰি কৰিব। জয় জুবিন দা, জয় আই অসম। এইজন ব্যক্তিয়ে ইমান এটা অশ্লীল ৱৰ্ড ইউজ কৰিছে, এটা বিয়া কিমান লাগে এটা কথা শুনক, এতিয়া পইচা নাগিলে কৈছোঁ। আমি ইয়াত সাহায্য কৰি আছোঁ আপোনালোকৰ বাবে। এওঁ আমাক কি কৈছে শুনক, কণ্ডম লাগে নেকি বুলি কৈছে। এইজন মই কেলাটো থাপ্পৰ দিন কৈছোঁ। ইয়াত 9-10 দিন আমি কেলা ইয়াত ৰাইজৰ বাবে লাগি আছোঁ। তুমি কি কথা ক'লেছা দেখিলে আপোনালোকে এই 2টা ভিডিঅ', আৰু এতিয়া আপোনালোকৰ মন্তব্য আগবঢ়াই থৈ যাব।
মই পোৱা হ'লে কিন্তু এনেকুৱা লোকক আৰু এওঁলোকক মই কৈ থ'ব খোজোঁ যে প্লিজ আপোনালোকে এনেকুৱা নকৰিব। এতিয়া কি পৰিস্থিতিত তেওঁলোকে আছে তাত আৰু তেওঁলোকৰ বাবে সহায় খুজিহে গৈছিলে আপোনালোকৰ আগত, কিন্তু তেনেকুৱা কৰিব নালাগিছিলে। প্লিজ এনেকুৱা নকৰিব। এনেকুৱা কৰি আপোনালোকে আমাৰ অসমখনক বদনাম কৰিছে। দেখিছে কিমান দূৰৰ পৰা মানুহে আহি, বাহিৰৰ পৰা মানুহে আহি আমাৰ অসমত ইয়াত শিৱসাগৰ, যোৰহাট এনেকৈ সকলোতে সহায় হাত আগবঢ়াইছে আৰু আপোনালোকে ইয়াত অসমতে থাকি দিব যদি নোৱাৰে নিদিলেই হ'ল, কিনো মানে এনেকুৱা। প্লিজ নাপায়। তবে আজি ভিডিঅ'টো ইমান আছিল। নেক্সট ভিডিঅ' আকৌ পাম। বাই বাই, থেংকছ ফৰ ৱাচিং। জয় জুবিন দা।